10 ফুট 15 ফুট 20 ফুট ওপৰেৰে পানী বৈ গৈছে। এয়া সামান্য দুৰ্যোগ নহয়, সুনামি যেন পৰিৱেশ হ'ল। তেওঁলোকে প্ৰত্যক্ষদৰ্শীয়ে কোৱা মতে বহুতো পিতৃ মাতৃ তেওঁলোকৰ সন্তান লৈ পেলাই ঘৰৰ পৰা ওলাই ক'ত যাব ৱাদি নাপালে। কিছুমানে নিজৰ সন্তানক এৰি কোনোমতে নিজৰ প্ৰাণ বচাবলৈ ঘৰৰ চালত উঠিলে। ঘৰৰ পৰিয়ালৰ কোন কেনিবা হেৰাই গ'ল, কোনে ৱাদি নাপালে। এই অৱস্থাত কেইবাদিনো থাকিলে। কিছুমান সাহসী যুৱক ওলাই আহিছিলে উদ্ধাৰ কৰিবলৈ। তাত নাও নাই, একো নাই, সাঁতুৰি সাঁতুৰি উদ্ধাৰ কৰি আছিলে। সেই উদ্ধাৰ কৰিব যোৱা ল'ৰা এজনো মৃত্যুমুখত পতিত হৈছে। আজি মাননীয় অধ্যক্ষ মহোদয়, আজি প্ৰায় 9 দিন পাৰ হৈ গ'ল। কিন্তু আটাইতকৈ দুৰ্ভাগ্যজনক কথা হ'ল যে এই দুৰ্যোগ, যি দুৰ্যোগে গোটেই অসমবাসীৰ অন্তৰাত্মাক কন্দুৱাইছে, গোটেই অসমবাসী হিয়ৰি উঠিছে। বিশেষকৈ আমাৰ উজনিৰ ভাইসকল নামনিত সদায় বানপানী হৈ থাকে, তেওঁলোক অভ্যস্ত। যি উজনিৰ ভাইসকল কেতিয়াও এনেকুৱা দুৰ্যোগ দেখা নাই, আজি 9টা দিন তেওঁলোকে ককবকাই আছে। পানী অলপ কমিছে হয়, কিন্তু কোটিটকীয়া বিল্ডিঙৰ ভিতৰত এতিয়াও 2 ফুট 3 ফুট পলস, গোটেই কাপোৰ বোকাত গৈছে। মাননীয় অধ্যক্ষ মহোদয়, আটাইতকৈ দুৰ্ভাগ্যজনক কথা হ'ল আজি 9 দিন পিছতো আমাৰ ৰাজ্য চৰকাৰে যিখিনি ব্যৱস্থা ল'ব লাগিছিলে যেন ল'ব পৰা নাই। আৰু SDRF, হোৱাট ফৰ SDRF ইজ, NDRF, হোৱাট ফৰ NDRF ইজ। তেওঁলোকৰ কামেই হ'ল দুৰ্যোগত কাম কৰা, ৰেছপন্স টিম। আমি দেখা পাওঁ SDMৰ মিটিঙত, প্ৰতিটো মিটিঙত দেখা পাওঁ কোটি কোটি টকা খৰচ হয়। কিহত? ট্ৰেইনিঙৰ নামত কোটি কোটি টকা খৰচ হয় আমাৰ BDOসকলক, অফিচাৰসকলক সাঁতুৰি শিকোৱাৰ নামত। সেই বিষয়াসকল ক'ত গ'ল? এই কোটি কোটি টকা SDMত যিটো খৰচ হয় সাঁতুৰ শিকোৱাৰ নামত, BDOক পঠিয়াই কিবা কুইক ৰেছপন্স টিম আছে প্ৰত্যেক ব্লকে। ৱেৰ ডিড দে গো? তেওঁলোকে ক'ত গ'ল? আমাৰ এই কোটি কোটি টকা কিয় পানীত পৰিলে? মই আপোনাৰ যোগেদি আহ্বান জনাওঁ যে এই টিমটোৰ ওপৰত, SDMৰ ফাংচনিঙৰ ওপৰত, are they really to mitigate the disaster or they are just siphoning out the money in amounting to crores of rupees? এইটোৰ ওপৰত এটা ইনকুৱাৰী হ'ব লাগে। মাননীয় অধ্যক্ষ মহোদয়, শেষ কৰিম। এই দুৰ্যোগৰ সময়ত আজি 9 দিন পাৰ হৈ গ'ল। ইমান দিনে ছেকেণ্ড ডে, ফাৰ্ষ্ট ডে, ছেকেণ্ড ডে, থাৰ্ড ডেৰ ভিতৰত গোটেই পাৰ্টি চৰকাৰ জঁপিয়াই পৰিব লাগিছিলে। অন্তত 10,000 কোটি টকাৰ এটা গ্ৰাণ্ট ঘোষণা কৰিব লাগিছিলে। আমাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া, তেখেতৰ আমাৰ অসমৰ কাৰণে বহুত মৰমত তেখেতৰ অন্তৰটো উথলিয়ে থাকে বুলি শুনা পাওঁ। অমিত শ্বাহ ডাঙৰীয়া, এটাবাৰ তেওঁলোকৰ মুখৰ পৰা মাত এষাৰি নোলালে। মাননীয় অধ্যক্ষ মহোদয়, আৰু হিউমেন বিং, আমি মানুহে মানুহৰ দুখৰ সময়ত যদি থিয় নিদিওঁ, আমি অকল পলিটিক্স কৰিলে হ'ব নেকি? মানুহ আজি এনেকুৱা দুৰ্যোগত আছে। মাননীয় অধ্যক্ষ মহোদয়, মই অনুৰোধ কৰিম, কেন্দ্ৰীয় চৰকাৰেই হওক, অসম চৰকাৰে ইমান দিন ঘোষণা কৰিব লাগিছিলে। অন্তত 10,000 কোটি টকা ঘোষণা কৰক, তেওঁলোকে যাতে স্বাভাৱিক জীৱন যাত্ৰা সোনকালে আৰম্ভ কৰিব পাৰে। এতিয়াও বহু কাম বাকী আছে, সাহায্য গৈছে, কিন্তু প্ৰত্যেকৰ ঘৰত যি বোকা পানী, এইবোৰ ইমিডিয়েট পলকবোৰ আঁতৰাব লাগে। SDRFত বিধান আছে, তেওঁলোকৰ আঁঠুৱাৰ প্ৰয়োজন, চিকিৎসাৰ প্ৰয়োজন। বিভিন্ন মানৱ দৰদী মানুহে কৰি আছে। হোৱাট উই গভৰ্ণমেণ্ট আৰ ডুইং? মই শেষত 2টা প্ৰস্তাৱ জনাই, এটা যে অতি সোনকালে 10,000 কোটি টকাৰ এটা সাহায্য ঘোষণা কৰিব লাগে। 2 নম্বৰ, মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ নেতৃত্বত আমাৰ বিধানসভাৰ এটা টীম, আমি তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিবলৈ, তেওঁলোকৰ অৱস্থাটোৰ বুজ ল'বলৈ এটা যোৱাৰ কাৰণে প্ৰস্তাৱ ল'ব লাগে।